অৰুণোদয় 3.0 টকা আপুনি লাভ কৰে নেকি? তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰি আছে, এই সকল মানুহে কিন্তু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা দিম বুলি কৈছে। লগতে আৰু এটা ঘোষণা কৰিছে যে যিসকল মানুহে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকে বেংকৰ সৈতে আপোনালোকৰ KYC আপডেট কৰিব দিছে। যিসকল মানুহে KYC আপডেট নকৰিব, এইবাৰ কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে টকা লাভ নকৰিব। তো শীঘ্ৰে আপোনালোকে এই KYC টো সম্পূৰ্ণ কৰক আৰু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড যিটো আছে এই আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰিব লাগিব। যিসকলে লিংক কৰি ৰাখিছে এই সকলৰ কাৰণে ভাল খবৰ, আৰু যিসকলে এতিয়ালৈকেও লিংক কৰা নাই এই সকলে আপোনালোকে শীঘ্ৰেই লিংক কৰক। শীঘ্ৰেই লিংক কৰিলেহে আপোনালোকে একেলগতে 8,000 টকা লাভ কৰিব পাৰিব। অহা 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালে কি পাব? অলপ ডাঙৰ কৰি কওক, পিছফালৰ পৰা কওক, অহা 20 তাৰিখে কি পাব অৰুণোদয়? সঁচাই পাব? কোনে কলে পাব বুলি? হা? মামাই কৈছে, নিজে শুনিছে? সঁচাই শুনিছে নে? আজা টিভিত শুনিছে নে ফেচবুকত শুনিছে? টিভিত কোনে কোনে শুনিছে হাত দাঙক। আৰু ফেচবুকত কোনে কোনে শুনিছে হাত দাঙক। ফেচবুক বেছিকৈ চাই। যি নহওক আপোনালোকে শুনিছে যে 20 তাৰিখে 8,000 পাব বুলি। বিশ্বাস কৰিছে নে নাই পাব বুলি? কিয় বিশ্বাস কৰিলে? সঁচাই পাবতো। এই মাহত 10,000, আকৌ পিছৰ মাহত 8,000, 18,000 ইমান টকা পাব? পাক্কা পাব? ঠিক আছে, এটা কাম কৰিব, 20 তাৰিখে ৰাতিপুৱাৰ পৰা একদম নিজৰ মোবাইলটো ৰেডি কৰি ৰাখিব। কোনবা সময়ত পুতুং কৰি 8,000 টকা সোমাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এই মাহত 10,000, পিছৰ মাহত 8,000, 18,000। আগতে কেতিয়াবা চৰকাৰৰ পৰা ইমান সুবিধা পাইছিলে নেকি আপোনালোকে? একদম সঁচা কথা কওক, আগতে আপোনালোকে চৰকাৰৰ পৰা অৰুণোদয় পাইছিলে নেকি? 10,000 টকা পাইছিলে নেকি? চৰকাৰৰ পৰা ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাইছিলে নেকি? ঠিক আছে, এতিয়া আমি 100 টকাত 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ দি আছো। কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, চবেই কিনি ললে। দালিখিনি ভাল আছিল নে বেয়া আছিলে? চেনিটো ভাল নে বেয়া? দালি পালে, চেনি পালে, নিমখ পালে, চাউলো পালে। এতিয়া আৰু কি লাগিব আপোনালোকক? মই শুনাই নাই, চবেই ক'ব লাগিব। কি লাগিব আৰু? তেল লাগিব। 1 লিটাৰ নে আধা লিটাৰ? 1 লিটাৰ। কিন্তু তেলো পাম, দালিও পাম, চেনিও পাম, নিমখো পাম। যোগেন মহনক ভোট দিম নে নিদিম? কোনে কোনে দিব পাক্কা কওকচোন। যদি আপোনালোকে সঁচাই যোগেন মহনক ভোট দিয়ে, তেতিয়াহ'লে দালি, চেনি, নিমখ, তেল মই আপোনালোকক বিনা পইচাত দি দিম। হ'ব? আপোনালোকে 100 টকাও দিব নালাগে। হ'বনে নাই? পাক্কা হ'ব? বিনা পইচাত হ'ব? এতিয়া আপোনালোকে চাওক, আগতে আমি কংগ্ৰেছক ভোট দিছিলো। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা। তাকো চবকে নিদিছিলে। এতিয়া বিজেপিৰ চৰকাৰ আহিলে, অৰুণোদয় পালো, লাখপতি বাইদেউ পালো, চাউল পালো, নিমখ, চেনি, দালি পালো, আৰু আমাৰ ছোৱালীবিলাকে মাহত পঢ়িবৰ কাৰণে নিযুত মইনাও পালে। ফেব্ৰুৱাৰী মাহৰ পৰা ল'ৰাবিলাকক পঢ়িবৰ কাৰণে আমি পইচা দিম।
ছোৱালীকটো দি আছিলো, এতিয়া ল'ৰাবিলাকৰ কাৰণেও দিম। আগতে আমি বহুত চৰকাৰক ভোট দিলো, কিন্তু কোনেও আমাৰ সহায় কৰা নাছিলে। যেতিয়া লোকসভা ইলেকশ্যনৰ আগত আমি কৈছিলো 10,000 টকাকৈ দিম, কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে। তাৰ পিছত ইলেকশ্যনৰ আগত কৈছিলো আমি অৰুণোদয় দিম, কংগ্ৰেছে কি কৈছিলে এনেই কৈছিলে। এতিয়া মই আপোনালোকক কলো 20 তাৰিখে 8,000 টকা দিম, টকাটো আপোনালোকে পোৱাই নাই, আপোনালোকে কৈছে টকাটো পাম বুলি। পাবনে নাই আচলতে? তাৰ মানে আপোনালোকে বিশ্বাস কৰে যে মামাই কিবা এটা কয় যদি কৰি দেখুৱায়, হয় নে নহয়? নহলেতো আপোনালোকে ক'লেহেঁতেন যে শুনিছো 20 তাৰিখে 8,000 পাম, নাপাবও পাৰো। কিন্তু কোনে কোনে ভাবে পাবই বুলি? হাত দাঙক। কোনে কোনে নাপাব বুলি ভাবে? হাত দাঙক এতিয়া। তাৰমানে নাপাব বুলি ভাবা মানুহ নাই, পোৱা বুলি ভাবা মানুহ সকলো আছে। আগতে কোন চৰকাৰক মানুহে ইমান বিশ্বাস কৰিছিল? যিমান কথা কয় মুখ্যমন্ত্ৰীয়ে, মই যোৱাবাৰ ইয়াত আহিছিলো যে ষ্টেডিয়ামখন আৰু অলপ ডাঙৰ কৰি দিম। আজি 12 কোটি টকা আমি ষ্টেডিয়ামত দিয়ে দিলো, আজি আধাৰশিলা স্থাপন হল। তাৰ মানে আমি য'ত যেনেকে যি কথা কওঁ, আজি মানুহে নিজে দেখা পাইছে যে আমি কামবিলাক কৰি গৈ আছো। আজি আপোনালোকে চাওক, আমাৰ ইয়াৰে পাঠাকুৰ পৰা পিঠাগুৰি, আমাৰ জাজলি পাছালি হৈ যোগেন মহানে ধুনীয়া অসমমালা ৰাস্তা বনালে। কিমান টকা খৰচ কৰিলে? 92 কোটি টকা। আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছো যে সোণাৰীৰ পৰা মৰাণ ৰাস্তা ভজু হৈ পেলাই জজতলি ভায়া কাকতিবাৰী, আজি আমাৰ সোণাৰী মৰাণ ৰাস্তা, আজি আমি আধাৰশিলা স্থাপন কৰিছো 43 কোটি টকা। আগতে ষ্টেডিয়াম আমি দেখা পাইছো, ষ্টেডিয়ামত আমি 12 কোটি টকা দিছো। আমাৰ দিচাং বান্ধ আৰু দিচাং নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ আজি আমি ইয়াতে আধাৰশিলা কৰিছো। আমাৰ ডোবা তিনিআলিত হেল্থ চেণ্টাৰৰ আমি আধাৰশিলা কৰিছো। গৰৈমাৰী ক্ৰীড়া সন্থাৰ আধাৰশিলা স্থাপন কৰিছো। আৰু আমি ইয়াৰে বিশ্ৰামপুৰ হায়াৰ ছেকেণ্ডাৰীত 8 কোটি টকা দিছো আমি নতুনকৈ বিল্ডিং বনাবৰ কাৰণে। এতিয়া আমি এটা আঁচনি লৈছো যে অসমৰ যিমান হাইস্কুল আছে সবতে আমি 8 কোটিকৈ টকা দিম, নতুনকৈ বনাম। আজি আমাৰ চৰকাৰে, কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ আছিল পাৰৰ বাঁহৰ দৰে। আজি বিজেপি দলৰ দিনত সুন্দৰকৈ অংগনবাদী কেন্দ্ৰ হৈছে, ৰাস্তা ঘাট হৈছে, স্কুল আৰু কলেজ হৈছে। কংগ্ৰেছৰ দিনত কি হৈছিলে? একো হোৱা নাছিলে, সূতা আৰু কম্বলৰ ৰাজনীতি হৈছিলে। আজি আমি আপোনালোক